নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। আজি আলোচনা কৰিব ওলাইছোঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। যেহেতু আপোনালোকক মই এই ফৰ্মখন দেখুৱাব খুজিছোঁ, এই ফৰ্মখন মোৰ হাতত আহি পৰিছে। আজি আপোনালোকক মই দেখুৱাম কেনেকৈ এই ফৰ্মখন আপোনালোকে ফাইল কৰিব লাগিব। ইয়াত বহুকেইটা নিৰ্দেশাৱলী আছে, আপোনালোকৰ গাইডলাইন আছে, আপোনালোকে পঢ়িব লাগিব, আপোনালোকে জানিব লাগিব। ইয়াত যদি আপোনালোকে ভুল কৰে, ইয়াত ভুল কৰিলে আপোনালোকে কিন্তু এই পইচা আপোনালোকে লাভ নকৰে। তো কি আপোনালোকৰ ইয়াত কি আপোনালোকৰ চৰ্ত কি আছে, আপোনালোকৰ গাইডলাইন কি আছে, আপোনালোকে ক্ৰাইটেৰিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপোনালোকৰ আছে, ইয়াত গোটেইখিনি আপোনালোকক মই দেখুৱাম আৰু কেনেকৈ ফৰ্মখন আপোনালোকে ফাইল কৰিব লাগিব ষ্টেপ টু ষ্টেপ আজি মই এই ভিডিঅ'ত আপোনালোকক কম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুড লাগাছম। তো গাইজ, ইয়াত আপোনালোকক মই ফৰ্মখন ইয়াত দেখুৱাব খুজিছোঁ। ইয়াত আপোনালোকৰ যিখন ফৰ্ম দিয়া আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিটো অভিযান, তো আপোনালোকে এই ফৰ্মৰ জৰিয়তেহে আপুনি লাভ কৰিব 10,000 টকা। কিন্তু 10,000 টকা লাভ কৰিবলৈ হ'লে আপোনালোকে কিছুমান ইয়াত বস্তু আছে, ইয়াত আপোনালোকে চাব লাগিব। ইয়াত যিহেতু ইয়াত প্ৰথম অপশ্যনটো কি দিয়া আছে, ইয়াত আপোনাৰ চিৰিয়েল নম্বৰটো দিয়া আছে। তো চিৰিয়েল নম্বৰটো আপোনালোকক মই ইয়াত যিহেতু এটা চিৰিয়েল নম্বৰ থাকে সেইটো আপোনালোক নেদেখুৱাওঁ। ইয়াত পাছপোৰ্ট চাইজটো দিয়া আছে, পাছপোৰ্ট চাইজত আপোনালোকে এটা ফটো আপোনালোকে দিব লাগিব, পাছপোৰ্ট ফটো। তাৰপিছত ইয়াত দিয়া আছে 1 নম্বৰতে দিয়া আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম ইন কেপিটেল লেটাৰ। তো আপোনালোকে ইয়াত নামটো লিখিব লাগিব আপুনি কেপিটেল লেটাৰত, ঠিক আছে। নেক্সট দিয়া আছে আত্মসহায়ক গোটৰ নাম, মানে আপুনি কোনটো গোটত আপুনি কাম কৰে, যিটো গোটৰ সদস্য হয় সেই গোটৰ আপোনালোকে ইয়াত নামটো আপুনি লিখি দিব। নেক্সট দিয়া আছে 3 নম্বৰ আত্মসহায়ক গোটৰ MIS কোড। MIS কোডটো আপোনালোকে আপোনাৰ গোটত যোন ছেক্ৰেটাৰী বা আপোনাৰ যোন প্ৰেছিডেণ্ট থাকে তেখেতে জানিব। আপোনালোকে তেখেতসকলৰ লগত আলোচনা কৰি ল'ব আপোনাৰ গোটত কি MIS কোড আছে, সেইটো আপোনালোকে তাৰ পৰা আপোনালোকে ইয়াত বহুৱাব লাগিব। নেক্সট দিয়া আছে মোবাইল নম্বৰ। আপোনালোকে মোবাইল নম্বৰটো ইয়াত দি দিব, যিটো আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকে যিটো মোবাইল নম্বৰ দিব আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ লিংক থকা নম্বৰ হ'ব লাগিব, ঠিক আছে। আধাৰ কাৰ্ডৰ লগত লিংক থকা নম্বৰটো আপুনি ইয়াত দি দিব। নেক্সট দিয়া আছে জাতি। জাতি আপোনাৰ কি হ'ব, সাধাৰণ, জেনেৰেল বা OBC SC ST। আপোনালোকে এই চাৰিটাৰ যিটো জাতি হয় আপুনি সেই জাতিটো ইয়াত আপুনি নিৰ্বাচন কৰিব লাগিব। 6 নম্বৰত দিয়া আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় য়েছ, যদি নহয় ন'। তাৰপিছত দিয়া আছে 7 নম্বৰতে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি, যদি চাহ জনজাতিৰ হয় তেতিয়াহ'লে হয়, যদি নহয় নহয়। তাৰপিছত আপোনাৰ ইয়াত 8 নম্বৰত আহিল ছেভিং বেংক একাউণ্ট নম্বৰ। তো আপোনালোকক যিহেতু কোৱা হৈছিলে আপোনালোকে এটা বেংকৰ একাউণ্ট ইয়াত দিব লাগিব, বেংকৰ একাউণ্টটো আপোনালোকে ইয়াত লিখি দিব, আপোনাৰ যিটো বেংকৰ একাউণ্ট নম্বৰ আছে। নেক্সট আপোনাৰ বেংকৰ নামটো দি দিব, আপোনাৰ বেংকৰ নাম কি বুলি আহিছে সেই বেংকৰ নামটো আপোনালোকে দিব লাগিব। নেক্সট আপোনাৰ 10 নম্বৰত আহিল আপোনাৰ ব্ৰেঞ্চ, আপোনাৰ ব্ৰেঞ্চ নেমটো দিব লাগিব, ব্ৰেঞ্চ নেমটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত আছে আপোনাৰ 11 নম্বৰত IFC কোড, IFS কোড, মানে IFC কোড আপুনি ইয়াত দিব লাগিব। তাৰপিছত গাঁৱৰ নামটো আপোনালোকে ইয়াত দি দিব। তো এতিয়া মই আপোনালোকক নেক্সট পেজলৈ লৈ যাব খুজিছোঁ। তো গাইজ, ইয়াত 2 নম্বৰ পেজটোত 13 নম্বৰ যিটো খণ্ড আছে, 13 নম্বৰ যিটো সংখ্যা আছে, ইয়াত কি দিয়া আছে, 13 নম্বৰ সংখ্যাটো দিয়া আছে গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতিৰ MSC সমষ্টিৰ নাম। আপোনালোকৰ গাঁও পঞ্চায়তৰ নামটো ইয়াত দি দিব, উন্নয়ন খণ্ডৰ যিটো নাম হ'ব, তাৰপিছত জিলা, ইয়াত জিলাটো দি দিব। বিধানসভা সমষ্টিৰ নাম, আপোনাৰ বিধানসভা সমষ্টিৰ নাম যিটো হ'ব সেই বিধানসভা সমষ্টিৰ নামটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত নেক্সট আপোনাৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ, যিটো ইপিক কাৰ্ড, আপোনাৰ ভোটাৰ কাৰ্ডখনত এটা ইপিক কাৰ্ড নম্বৰ থাকে, সেই নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব, ঠিক আছে। তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো আপোনালোকে দি দিব, আপুনি কোনটো চেণ্টাৰত ভোট দি আছে, ঠিক আছে। ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো দি দিব আপোনালোকে। যিটো পুলিং ষ্টেচন আছে আপোনালোকৰ, যেনে স্কুলৰ নামটো আহিব আপোনাৰ ইয়াত, যিটো আপোনালোকৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে সেই কেন্দ্ৰৰ নামটো, তাৰপিছত ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো আপোনালোকে দিব। তাৰপিছত সন্তানৰ সংখ্যা, আপোনাৰ সন্তান কেইজন আছে, আপোনাৰ যদি 3জন বা 2জন যি হয় আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত 18 নম্বৰত যিটো ইয়াত দিয়া আছে বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, আপোনাৰ যদি কন্যা সন্তান আছে তেতিয়াহ'লে স্কুলত যদি যায় তেতিয়াহ'লে আপোনালোকে ইয়াত য়েছ দিব লাগিব। কিমান বছৰৰ আপোনাৰ কন্যা সন্তান আছে ইয়াত আপুনি বহাব লাগিব। বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, এইটো বস্তু আপোনালোকৰ ইম্পৰ্টেণ্ট, যিহেতু আপোনালোকে ইয়াত দিব লাগিব। ইয়াত অপশ্যন দিয়া আছে যে বিদ্যালয়ত
কন্যা সন্তানৰ নামভৰ্তি কৰা হৈছে নে নাই যদি হৈছে ইয়েছ যদি নাই তেতিয়াহ'লে ন দি দিব তাৰপিছত আহিল আপোনাৰ 20 নম্বৰত দিয়া আছে অমৃত বৃক্ষ আন্দোলনৰ ৰোপণ কৰা গছ পুলিকেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে আপুনি যে আপোনালোকক যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অমৃত বৃক্ষ আন্দোলনৰ যেটো ফটো দিবলৈ তো ফটো আপোনালোকে আগতে যেহেতু দিছে এবাৰো আপোনালোকক ইয়াত সুধিছে যে সেই যেটো গছপুলি আপুনি ৰুইছিলে সেই গছপুলিটো আপোনাৰ জীয়াই আছে নে নাই যদি জীয়াই আছে তেতিয়াহ'লে বা ডাঙৰ হৈছে তেতিয়াহ'লে ইয়েছ দিব যদি নাই তেতিয়াহ'লে নো তাৰপিছত আপোনাৰ আহিল ইয়াত যদি হয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে যদি আপোনাৰ গছপুলিজোপা আগতে মৰি গৈছে বা আপুনি নতুনকৈ এজোপা গছপুলি ৰুইছে সেই গছপুলিজোপা আপোনাৰ নতুনকৈ ৰোপণ কৰা হৈছে নেকি যদি হৈছে ইয়াত ইয়েছ দিব যদি নাই হোৱা ইয়াত ন বুলি দিলে হ'ব 21 নম্বৰ দিয়া আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা অন্য কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি ইয়াত এটো বস্তু আপোনালোকে ইম্পৰ্টেন্ট টপিক হয় এটো বস্তু আপোনালোকে মনত ৰাখিব যেটো আপোনাক কোৱা হৈছে যে ইয়াত যেটো আপোনাৰ পইণ্টটো কোৱা হৈছে যে মাইক্ৰ' ফাইনেন্স আপুনি যদি আগতে যদি লোন চোন লোৱা আছে বা আপোনাৰ লোন যদি আপুনি দিব পৰা নাই বা আপোনাৰ পেন্ডিং হৈ আছে তেতিয়াহ'লে কিন্তু আপুনি ইয়াত ইয়েছ নো আপোনালোকে দিব লাগিব তো ইয়েছ নোটো আপোনালোকে দিব লাগিব আৰু যদি ইয়াত আৰু এটা কথা আপোনালোকে মনত ৰাখিব যদি আপোনাৰ লোন চোন থাকে যদি পেন্ডিং হয় বা পইচা দিব লগা আছে তেতিয়াহ'লে আপুনি এই সুবিধা হয়তো নাপাব পাৰে তো আপোনালোকে এই অপচনটো ইয়াত দিব লাগিব তাৰপিছত 22 নম্বৰত দিয়া আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিব লগা ইয়াত আপোনালোকৰ কি দিয়া আছে ইয়াত ডিক্লেৰেশ্যন আপোনালোকে লিখি দিব পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ কি হ'ব আপোনালোকে ইয়াত এটো ফান্ডটো কিমান আপোনাৰ ইনকাম এটো আপোনালোকে ইয়াত দিব লাগিব তাৰপিছত ইয়াত আপোনালোকৰ মই শ্ৰীমতী ইয়াত আপোনালোকৰ নামটো দিব স্বামীৰ নাম বা পিতৃ তাৰপিছত ইয়াৰ দ্বাৰা ঘোষণা কৰিছো এইখিনি আপোনালোকে ফাইল কৰি দিব নেক্সট আহিল আপোনালোকৰ সংকল্প 1 সংকল্প পত্ৰ 1 ইয়াত কি দিয়া আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী ইয়াত নামটো লিখি আপোনাৰ স্বামীৰ নাম কিমান বছৰ গোটৰ আপুনি সদস্য কিমান বছৰ আপুনি আত্মসহায়ক গোটৰ আপুনি এই লগত জড়িত হৈ আছে MIS কোডটো আপোনালোকে ইয়াত দি দিব তাৰপিছত ইয়াত লিখিছে মই দৃঢ়তাৰে এই শুদ্ধ অন্তৰেৰে ঘোষণা কৰো যে 1 নম্বৰত মই এগৰাকী কন্যা সন্তানৰ মাতৃ বা মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰা হৈছে আৰু তাইৰ শিক্ষাৰ মই প্ৰতি যত্ন লম তো এইখিনি বস্তু আপোনালোকে ইয়াত দিয়া আছে ইয়াত আপোনালোকে সহি এটা মাৰিব লাগিব সংকল্প পত্ৰটো ইয়াত আপোনালোকে নামটো লিখি এইখিনি আপোনালোকে ইয়াত সহি এটা মাৰি দিব তাৰপিছত ইয়াৰ মোৰ উপস্থিতিত আবেদনকাৰীয়ে ইমান তাৰিখ আপোনাৰ ডেটটো ধৰি দিব সাক্ষীটো সহি তাৰপিছত সাক্ষীৰ সহি থাকিব তাৰপিছত ইয়াত আপোনালোকৰ নেক্সট পাৰ্ট আহিল এটা আপোনালোকৰ অসমীয়াত আৰু ইংৰাজীত এটা আপোনালোকৰ প্ৰথম যেটো অসমীয়া দিয়া আছে এটো অসমীয়া দিয়া আছে এটো ইংৰাজীত দিয়া আছে যদি আপুনি ইংৰাজীত ফাইল কৰে তেতিয়াহ'লে আপুনি ইংৰাজীত এটো দিব পাৰে ঠিক আছে সংকল্প পাত্ৰ 2 আৰু 1 এতিয়া আহিল আপোনাৰ মেইন বস্তুটো আপোনালোকে ইয়াত চাব এটো যেটো কোৱা হৈছে যে গছপুলি আপোনালোকৰ ফটো ইয়াত দিব দিছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেটাৰ ফটো আপোনাৰ লগত যদি সেই ফটো কেটা আছে আপুনি যেতিয়া আপুনি গছপুলি ৰুইছিলে যিডাল গছপুলি আপোনাৰ জীয়াই আছে তাৰে আপোনালোকে দুটা ফটো দিব লাগিব যদি দুডাল গছপুলি হয় আপুনি দুটা ফটো ইয়াত দি দিব এটা ইয়াত আপোনালোকে এই সাইজত আপোনালোকে ফটোটো তুলিব যাতে আপোনাৰ ফটোটো ইয়াত আপোনালোকৰ স্পষ্টকৈ আহে আপুনি দোকানৰ পৰা যিখন ফটো বনাব ইয়াত আপোনালোকে ফটোটো লগাই দিব লাগিব লগাই দিয়াৰ পিছতহে আপুনি এই আঁচনিৰ আপোনালোকে সুবিধা লাভ কৰিব পাৰিব এই ফটোটো আপোনালোকে দিব লাগিব আৰু অমৃত বৃক্ষ আন্দোলনৰ ফটো এতিয়া বহুতে প্ৰশ্ন কৰি আছে আপুনি নিদিলে হ'ব নেকি তো তেনেকুৱা কথা নহয় আপোনালোকৰ যদি নাই আপোনালোকে ইয়াত নো অপচনটো দি দিব তো তেতিয়াহ'লে আপুনি দিব নালাগে হয়তো আপোনালোকে কিন্তু এই ফটোটো লগাই দিলে ভাল তো আপোনাৰ ফটোটো লগাই দিলে আপুনি আপোনাৰ যেটো সুবিধা আছে সেই সুবিধা লাভ কৰিব পাৰিব তো গাইজ আপোনালোকৰ ইয়াত আপোনালোকৰ জীৱিকা আপোনালোকৰ দিয়া আছে কি জীৱিকা আপোনালোকে কৰিব ইয়াত জীৱিকাটো আপোনালোকে বাছনি কৰি ল'ব তো এইখিনি ফৰ্ম তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টোত বুজি পালে আপোনালোকক মই
ষ্টেপটো যিটো ফৰ্মখন দেখুৱালোঁ এই ফৰ্মখনত আপোনালোকৰ কিছুমান যিহেতু আপোনালোকৰ ইয়াত নিয়ম আছে সেই নিয়মৰ অনুসৰিহে আপোনালোকে এই যিটো 10,000 টকা আপোনালোকক দিয়া হ'ব প্ৰত্যেকগৰাকী মহিলাক তো সেই 10,000 টকা আপোনালোকে এই নিয়ম অনুসৰিহে লাভ কৰিব কিন্তু ইয়াত আপোনালোকৰ কিছুমান যিহেতু কোৱা হৈছে যে আপোনালোকে গছপুলি ফটো দিয়াৰ কথা কৈছে আৰু আপোনালোকক যিহেতু কোৱা হৈছে আপোনালোকৰ যদি কোনো ধৰণৰ যদি বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যদি আপোনালোকে লোন চোন লৈছিলে তেতিয়াহ'লে সেই লোন যদি আপোনালোকে পৰিশোধ কৰা নাছিলে তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ হয়তো আপোনালোকে 10,000 টকা লাভ নকৰিব পাৰে তো আপোনালোকে চাই ল'ব আপোনালোকৰ কি প্ৰব্লেম আছে কি আপোনালোকৰ ইয়াত আপোনালোকৰ মানে যদি কিবা আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ যিটো ওচৰত কাৰ্যালয় আছে তাতে আপোনালোকে জনাব লাগিব বা আপোনালোকৰ কি প্ৰব্লেম হৈ আছে আৰু ইয়াত আপোনালোকৰ যিটো কৈছে যদি আপোনাৰ কন্যা সন্তান আছে তেতিয়াহ'লে আপুনি স্কুললৈ পঠাইছেনে নাই সেই অপশ্যনটো আপোনালোকে য়েছ ন আপোনালোকে কৰিব যদি নাই তেতিয়াহ'লে ন আৰু ফৰ্মখন আপোনালোকে চাই চিতি ফাইল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয় ইয়াত ভুল হ'লে কিন্তু আপোনালোকৰ আৰু নেক্সট টাইম আপোনালোকে ফৰ্ম নাপাব যিহেতু এখন জেৰেক্স কৰিলেও নহ'ব এখনে আপোনাৰ অৰিজিনেল কপি যিটো দিয়া হৈছে সেই অৰিজিনেল ফৰ্মখনতে আপোনালোকে ফাইল কৰি দিব লাগিব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।